নমস্কাৰ মই মজিদ বন্ধুসকল বলকতা চাওকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025ৰ ফলাফল ঘোষণা আৰু এইবাৰ উত্তীৰ্ণৰ হাৰ 63.9% শীৰ্ষত কোন কোন উজুলিল চাওঁ আহক আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুৱা 10:30 ঘোষণা কৰা হয় মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 4,29,448 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত মুঠ 2,70,471 গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে আৰু এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 63.9% অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ ভিতৰত 1,87,752 গৰাকী ছাত্ৰ আৰু 2,34,985 গৰাকী ছাত্ৰী উত্তীৰ্ণৰ ক্ষেত্ৰত ছাত্ৰৰ হাৰ 67.59%ৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 61.09% ফলাফল অনুসৰি প্ৰথম বিভাগত এইবাৰ 89,041 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে দ্বিতীয় বিভাগত 1,35,568 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু তৃতীয় বিভাগত 45,862 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আনহাতে 85.55% উত্তীৰ্ণৰে শিৱসাগৰ জিলা শীৰ্ষত থকাৰ বিপৰীতে 47.96% উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি জিলা অসমৰ ভিতৰত একেবাৰে নিম্ন স্থানত আছে আৰু এইবাৰৰ মেট্ৰিক পৰীক্ষাত শীৰ্ষ 3টা স্থান ঘোষণা কৰা হৈছে এই শীৰ্ষ 3টা স্থানৰ ভিতৰত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰী আমিকি হৈকিয়াই তেওঁ মুঠ নম্বৰ লাভ কৰিছে 591 তেওঁৰ পাৰ্চেন্টেজ হৈছে 98.50% আৰু এই তালিকাত দ্বিতীয় স্থান লাভ কৰিছে নুনমাটি অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ সপ্তৰ্ষ বৰদলৈয়ে তেওঁ মুঠ নম্বৰ লাভ কৰিছে 590 আৰু পাৰ্চেন্টেজ হৈছে 98.33% আৰু এই তালিকাত তৃতীয় স্থান লাভ কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ অনিৰ্বাণ বৰগোহাঁইয়ে তেওঁ মুঠ নম্বৰ লাভ কৰিছে 589 আৰু তেওঁৰ পাৰ্চেন্টেজ হৈছে 98.17% উল্লেখযোগ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত 944টা পৰীক্ষা কেন্দ্ৰত এইবাৰ অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈকে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আজিৰ দিনটোত 14টাকৈ ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হৈছে এই পৰীক্ষাৰ ফলাফল ওয়াকফ আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ আৰু অহা 14 এপ্ৰিলত গুৱাহাটীত পুনৰ হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ এই হুংকাৰ এবিএমছুৰ ওয়াকফ আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ 14 এপ্ৰিলত গুৱাহাটীত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ এই আইনে ভাৰতীয় সংবিধানৰ 25, 26 আৰু 14 অনুচ্ছেদ ভংগ কৰিছে বিজেপিয়ে মুছলমানৰ অধিকাৰ কাঢ়ি লৈ গ'লে কোটি কোটি মুছলমান বহি নাথাকে মুছলমানৰ ঐতিহ্য আৰু সম্পত্তিত কাৰো অধিকাৰ সহ্য কৰা নহ'ব ইউপিপিএল দলৰ সাংসদে মুছলমান বিৰোধী ওয়াকফ আইন সমৰ্থন কৰি ভাল কৰা নাই ইউপিপিএলে মুছলমান বিৰোধী কাম কৰিছে ওয়াকফ আইনক লৈ এইবাৰ এইদৰে জাঙুৰ খাই উঠিছে এবিএমছুৰ নেতা টাইছন হুছেইনে চৰকাৰলৈ এই বুলি তীব্ৰ প্ৰত্যাহ্বান জনাইছে পুনৰ বিশ্ব জোকাৰি যোৱা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 6 জনকৈ লোকৰ আৰু এই শোকাবহ ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ বিশ্ব জোকাৰি যোৱা শোকাবহ হেলিকপ্টাৰ দুৰ্ঘটনা নৈত পৰিল পাইলটৰ লগতে হেলিকপ্টাৰত থকা 6 জন লোক হেলিকপ্টাৰখনত থকা সকলো যাত্ৰী নিহতৰ খবৰ আহিছে 3 জন প্ৰাপ্তবয়স্ক আৰু 3 জন শিশু যাত্ৰী আছিল এই হেলিকপ্টাৰখনত এইবাৰ আমেৰিকাত সংঘটিত হৈছে এই শোকাবহ হেলিকপ্টাৰ দুৰ্ঘটনা হাডছন নৈত পৰিল পাইলটৰ লগতে হেলিকপ্টাৰত থকা আন 6 জন লোক স্পেইনৰ 5জনীয়া পৰিয়াল এটা আৰু পাইলট নিহত হৈছে এই ঘটনাত আৰু ইতিমধ্যে উদ্ধাৰ কৰা হৈছে পৰিয়ালটো আৰু পাইলটৰ মৃতদেহ এই ঘটনাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শোক প্ৰকাশ কৰিছে বেল 206 হেলিকপ্টাৰখন মানহাটনৰ পৰা উৰা মাৰিছিল
আৰু নদীত পৰি যোৱাৰ পূৰ্বে হেলিকপ্টাৰখনৰ যন্ত্ৰাংশ ভাগি পৰিছিল পানীত, যাৰ পৰিপ্ৰেক্ষিতত এই হেলিকপ্টাৰখন নদীত পৰি যায় আৰু এই 6জনকৈ লোকৰ মৃত্যু হয়। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰা লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। বিহুৰ পিছতে অফলাইন যোগে লাভ কৰিব মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিট। পৰীক্ষা অনুষ্ঠিত হোৱাৰ 38 দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হৈছে আৰু শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ পৰা ল'ব পাৰিব মাৰ্কশ্বিটৰ হাৰ্ড কপি। উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰ্টেলত কৰিব পাৰিব আবেদন। 14 এপ্ৰিলত মুকলি হ'ব উত্তৰ বহী পুনৰীক্ষণৰ পৰ্টেল। যদি কোনোবা শিক্ষাৰ্থীয়ে উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচাৰে তেন্তে আপোনালোকে এই পৰ্টেলত আবেদন কৰিব পাৰিব। মেট্ৰিক পৰীক্ষাৰ পিছত এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। আজি ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। এতিয়া প্ৰশ্ন হৈছে কেতিয়া ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এই সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰণোজ পেগুৱে জনালে যে অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। সাৱধান দেশবাসী, ৰুষ্ট হৈছে প্ৰকৃতি। প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত দেশত এই পৰ্যন্ত 52জন লোকৰ মৃত্যু। ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিৰ লগতে বিজুলী ঢেৰেকনি। ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। ৰুষ্ট প্ৰকৃতিয়ে লৈছে দেশত সংহাৰী ৰূপ। প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত দেশত এই পৰ্যন্ত 52জন লোকৰ মৃত্যুৰ খবৰ আহিছে। ধুমুহা বৰষুণ শিলাবৃষ্টিৰ লগতে বিজুলী ঢেৰেকনি। ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে। উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ডত হাহাকাৰ পৰিস্থিতি। বিহাৰত এই পৰ্যন্ত 25জন, উত্তৰ প্ৰদেশত 22জন লোকৰ মৃত্যু হৈছে। বতৰৰ সংহাৰী ৰূপত ঝাৰখণ্ডত 5জন লোকৰ মৃত্যুৰ খবৰ আহিছে আৰু বিহাৰত মৃতকৰ পৰিয়াললৈ 4 লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। 26/11 মুম্বাই আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ ৰাণাক গ্ৰেপ্তাৰ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ NIA। আমেৰিকাৰ লছ এঞ্জেলেছৰ পৰা বিশেষ বিমানেৰে অনা হয় তাহাউৰক আৰু বিমানৰ পৰা নমাৰ লগে লগেই গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত তাহাউৰক।